আজি আমি পাটায়াৰ পৰা বেংকক জাষ্ট পাইছোহি। আমি অসমৰ হয়। ইয়াতে যি ভূমিকম্পৰ আতংকৰ সৃষ্টি হৈছে, আমি যথেষ্ট আমি সকলো খুব ভয়ত আছোঁ। ভগৱানে নকৰক আজিৰ দুদিন আমাৰ ষ্টেট ইমাৰ্জেঞ্চি দিছে। আমি আকৌ ভালে ভালে যাতে আমি অসম পাওঁগৈ, তাৰে সকলোৱে কামনা কৰক। বেংককত আছোঁ। ষ্টেট অফ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছে আৰু মেছিভ ট্ৰেফিক জেম। 5 কিলোমিটাৰ ট্ৰেভেল কৰিবলৈ আমি কমেও 4 ঘণ্টা সময় লাগিছে, 4 পৰা 5 ঘণ্টা। আজি আমি পাটায়াৰ পৰা বেংকক জাষ্ট পাইছোহি। আমি অসমৰ হয়। ইয়াতে যি ভূমিকম্পৰ আতংকৰ সৃষ্টি হৈছে, আমি যথেষ্ট আমি সকলো খুব ভয়ত আছোঁ। ভগৱানে নকৰক আজিৰ দুদিন আমাৰ ষ্টেট ইমাৰ্জেঞ্চি দিছে। আমি আকৌ ভালে ভালে যাতে আমি অসম পাওঁগৈ, তাৰে সকলোৱে কামনা কৰক। বেংককত আছোঁ। ষ্টেট অফ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছে আৰু মেছিভ ট্ৰেফিক জেম। 5 কিলোমিটাৰ ট্ৰেভেল কৰিবলৈ আমি কমেও 4 ঘণ্টা সময় লাগিছে, 4 পৰা 5 ঘণ্টা। আজি আমি পাটায়াৰ পৰা বেংকক জাষ্ট পাইছোহি। আমি অসমৰ হয়। ইয়াতে যি ভূমিকম্পৰ আতংকৰ সৃষ্টি হৈছে, আমি যথেষ্ট আমি সকলো খুব ভয়ত আছোঁ। ভগৱানে নকৰক আজিৰ দুদিন আমাৰ ষ্টেট ইমাৰ্জেঞ্চি দিছে। আমি আকৌ ভালে ভালে যাতে আমি অসম পাওঁগৈ, তাৰে সকলোৱে কামনা কৰক। বেংককত আছোঁ। ষ্টেট অফ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছে আৰু মেছিভ ট্ৰেফিক জেম। 5 কিলোমিটাৰ ট্ৰেভেল কৰিবলৈ আমি কমেও 4 ঘণ্টা সময় লাগিছে, 4 পৰা 5 ঘণ্টা।